নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজে কিবা ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'ৰ যোগেদি কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থা কোনখন ৰাজ্যত প্ৰথমে আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে ৰাজস্থান ৰাজ্যত। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সকলোতকৈ পৰিষ্কাৰ নদীখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে মেঘালয় ৰাজ্যত। ভাৰতবৰ্ষৰ সকলোতকৈ পৰিষ্কাৰ নদীখন মেঘালয় ৰাজ্যত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনবিধ পক্ষীক পৃথিৱীৰ সংৰক্ষিত পক্ষীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে? ইয়াৰ উত্তৰটো হৈছে শগুন পক্ষী। 4 নম্বৰ প্ৰশ্নটো হৈছে কাউৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় পক্ষী? ইয়াৰ উত্তৰটো হৈছে ভূটান দেশৰ। ভূটান দেশৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে কাউৰী। 5 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ প্ৰাচীন ভাষা কোনটো? ইয়াৰ উত্তৰটো হৈছে সংস্কৃত। পৃথিৱীৰ ভিতৰত সকলোতকৈ প্ৰাচীন ভাষা হৈছে সংস্কৃত ভাষা। 6 নম্বৰ প্ৰশ্নটো হৈছে 126 ঘণ্টা নৃত্য কৰি বিশ্ব ৰেকৰ্ড কোনে কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বন্দনা নেপালে। 7 নম্বৰ প্ৰশ্নটো হৈছে AK-47 এই ৰাইফলৰ ছবি এখন দেশৰ জাতীয় পতাকাত আছে। দেশখনৰ নাম বাৰু কি? ইয়াৰ উত্তৰটো হৈছে মোজাম্বিক। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ওখ মূৰ্তি কোনটো? ইয়াৰ উত্তৰটো হৈছে ষ্টেচু অফ ইউনিটি। ষ্টেচু অফ ইউনিটি হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ওখ মূৰ্তি। আজি 9 নম্বৰ প্ৰশ্নটো হৈছে 2024 চনত খেলা T20 বিশ্বকাপৰ অন্তিমখন খেল কোনখন খেলপথাৰত আছিল? ইয়াৰ উত্তৰটো হৈছে কেনিংটন অভেল খেলপথাৰত। 10 নম্বৰ প্ৰশ্নটো হৈছে T20 বিশ্বকাপ 2024ত ভাৰতে কিমান ৰানৰ ব্যৱধানত বিজয়ী হৈছিল? ইয়াৰ উত্তৰটো হৈছে 7 ৰানৰ ব্যৱধানত। আজি 11 নম্বৰ প্ৰশ্নটো হৈছে মানুহে সকলোতকৈ প্ৰথম কি ফল খাইছিল? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে খেজুৰ। মানুহে সকলোতকৈ প্ৰথম খেজুৰ খাইছিল। আজি 52 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধানখনৰ বৰ্তমান অনুসূচী কিমান? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।